নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি চাবলৈ গৈ আছো সেলফ এনুমাৰেশ্যন সেন্সাস 2027 টো আপোনালোকে কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে আজি আমি ডেমো এটা চাম ঠিক আছে তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো ইয়াৰ কাৰণে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু ক্ৰম ব্ৰাউজাৰত গৈ সেলফ এনুমাৰেশ্যন সেন্সাস 2027 টাইপ কৰিব টাইপ কৰাৰ লগে লগে এটা লিংক আহিব ইয়াতে যেটো প্ৰথম লিংক আছে এই প্ৰথম লিংকটোত ক্লিক কৰিব ডেসক্ৰিপশন দিয়া লিংকটো পাই যাব ঠিক আছে তো ইয়াত লিংক ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এনেকৈ এখন ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে নিজৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব ষ্টেটটো অৰ্থাৎ আমাৰ আসাম হ'ব সকলোৱে আসাম সিলেক্ট কৰি ল'ব ঠিক আছে আসাম সিলেক্ট কৰাৰ পিছত আপোনালোকে আন এখন ইন্টাৰফেস পাব সেইখন ইন্টাৰফেস হ'ব এনেকুৱা ধৰণৰ ইয়াতে আপোনালোকে অকল ওকে বাটনটোত ক্লিক কৰিব ওকে বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আন এখন ইন্টাৰফেস আহি যাব ইয়াৰ পৰাই আপোনালোকৰ একচুয়ালি কামটো স্টাৰ্ট হ'ব ইয়াতে আপোনালোকৰ প্ৰথমে কি কৰিব লাগিব ষ্টেটটো অলৰেডি সিলেক্ট হৈ থাকিব আপোনালোকে ইয়াতে আপোনালোকৰ প্ৰথম কাম হৈছে নেম অফ দি হেড অফ দি হাউসহোল্ড অৰ্থাৎ আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নামটো ইয়াতে টাইপ কৰিব লাগিব এইটো শুদ্ধকৈ টাইপ কৰিব কাৰণ এইটো এবাৰ টাইপ কৰাৰ পিছত আৰু চেঞ্জ কৰিব নোৱাৰে গতিকে খুব কেয়াৰফুলি এইটো টাইপ কৰিব তাৰ পিছত আছে ইমেইলটো অপচনেল হয় যদি আপোনালোকে দিব বিচাৰে দিব পাৰে নিদিলেও কথা নাই কিন্তু মই আপোনালোকক ৰিকমেন্ড কৰিম দিবলৈ যাতে আপোনালোকে যেটো লাষ্টত যেটো আমাৰ ৰেফাৰেন্স নাম্বাৰ আহিব হেতু আপোনাৰ ইমেইলটো পাই যাব কেতিয়াবা আমাৰ মোবাইল নাম্বাৰটো যদি কিবা প্ৰবলেমো হয় তথাপি আমাৰ ইমেইলত ৰেফাৰেন্স নাম্বাৰটো থাকিব গতিকে ইমেইলটো মই ৰিকমেন্ড কৰিছো সকলোৱে দি দিব তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো টাইপ কৰিব আৰু মোবাইল নাম্বাৰটো টাইপ কৰাৰ পিছত আপোনালোকে ক্যাপচা আছে ক্যাপচাত ক্লিক কৰিব এই ক্যাপচাখিনি টাইপ কৰাৰ পিছত আপোনালোকে মাৰিব গেট ওটিপি আৰু গেট ওটিপি মাৰাৰ পিছতে আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো ধুনিয়াকে টাইপ কৰিব ওটিপিটো টাইপ কৰাৰ পিছতে আপোনালোকৰ তাত আহিব মেইন কাম যেটো আমাৰ মেপ সিলেক্ট কৰা এই মেপ সিলেক্ট কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে আমাৰ ষ্টেটটো অলৰেডি সিলেক্ট হৈ থাকিব আগৰ পৰাই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু আপোনালোকৰ নিজৰ পিন কোডটো সিলেক্ট কৰিব ঠিক আছে পিন কোডটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ তাত এনেকৈ এখন আহিব মেপৰ নিচিনা ফটো এই ফটোখনত আপোনালোকে কি কৰিব দুটা আঙুলিৰে ড্ৰেগ কৰি এনেকুৱা ধৰণৰ যেটো ইয়েলো কালাৰৰ এটা লাইন দেখা পাব এই দুটা আঙুলিৰে ড্ৰেগ কৰিব লাগিব কৰি নিজৰ যেটো এক্সাক্ট লোকেশন তাতে লৈ যাব লোকেশনত লৈ যোৱাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব আৰু যদি এক্সাক্ট লোকেশনটো বিচাৰি নাপায় তেতিয়া ওপৰতে একেবাৰে যেটো আমাৰ অকমান ল্যান্ডমাৰ্ক এটা আছে ল্যান্ডমাৰ্কটো আপোনালোকে টাইপ কৰিব পাৰে অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰৰে কোনবা যদি ভাল স্কুল কলেজ বা তেনেকুৱা কিবা ইনষ্টিটিউট আছে তেনে হেবোৰ টাইপ কৰিব তেতিয়া ওচৰতে পাই যাব তাৰ পৰা আপোনালোকে ড্ৰেগ কৰোতে সহজ হ'ব ঠিক আছে আৰু হেতু সেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকে এনেকৈ এখন ইন্টাৰফেস আহিব ইয়েস অৰ নো ইয়াতে আপোনালোকে যেহেতু এইটো কাৰেক্ট আপুনি কৰিছে সেই কাৰণে লোকেশনটো কনফাৰ্ম কৰিবৰ কাৰণে ইয়াতে ইয়েস বুলি ক্লিক কৰি দিব ইয়েস ক্লিক কৰাৰ পিছতে আপোনালোকৰ তাত আন এখন ইন্টাৰফেস আহিব ইয়াৰ পৰাহে আপোনালোকৰ একচুয়াল কোৱেশ্চনখিনি আৰম্ভ হ'ব কিন্তু মনত ৰাখিব এই যেটো মেপত যেটো আমাৰ লোকেশন আছে এটো যদি আপোনালোকৰ এক্সাক্ট নহয় তেতিয়া হলে এইখন ফৰ্ম ফিল আপ কৰা আৰু নকৰা একেটা কথা কাৰণ যিজন আপোনাৰ এনুমাৰেটৰ দিব তেওঁ যেতিয়া আপোনাৰ ঘৰত আহিব তেতিয়া আপোনাৰ যদি এই লোকেশনটো মেচ নকৰে বা যেটো তেওঁৰ HLB অৰ্থাৎ হাউস লিস্টিং ব্লক থাকিব হেতুৰ লগত যদি মেচ নকৰে তেতিয়া হলে এইটো কৰা নকৰা এনে হ'ব এনে যাব আৰু তেওঁ নিজে আকৌ নতুনকৈ ফিল আপ কৰিব লাগিব গতিকে এই লোকেশনটো ভালকৈ সিলেক্ট কৰি ল'ব এটোৰ কাৰণে আপোনালোকে সতৰ্ক হ'ব এতিয়া নেক্সট আহিব আমাৰ এই কোৱেশ্চন আনসাৰ খিনি ইয়াৰ পৰা আমি এটা কোৱেশ্চন আনসাৰ ডিসকাস কৰিম এই কোৱেশ্চন আনসাৰ খিনি মেইনলি চাৰিটা ভাগত ভাগ কৰিছে এই চাৰিটা ভাগটো হৈছে আমি প্ৰথমে চাই লওঁ সেন্সাস হাউস ডিটেইলছ দেন হাউসহোল্ড ইনফৰমেশন দেন এমনিটিজ আৰু তাৰ পিছত হ'ব এসেট এতিয়া আমি এটা এটাকে চাম প্ৰথমটো আছে আমাৰ সেন্সাস হাউস ডিটেইলছ ইয়াৰে প্ৰথম কোৱেশ্চনটো আছে প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ফ্লোৰ অফ দি সেন্সাস হাউস অৰ্থাৎ আপোনাৰ যেটো ফ্লোৰ আছে ঘৰৰ যেটো সেন্সাস হাউস আছে সেই সেন্সাস হাউসটোৰ ফ্লোৰটো কেনেকুৱা এইটো বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ মাড হ'ব পাৰে অৰ্থাৎ বোকা বা উড বেম্বো এনেকুৱা ধৰণৰ বেলেগ বেলেগ হ'ব পাৰে যাৰ যেটো আছে হেতু দিব এতিয়া মই ইয়াতে দিছো সিমেন্ট অৰ্থাৎ বেছিভাগে আজিকালি আমাৰ সিমেন্টেই থাকে এই কাৰণে মই সিমেন্ট বুলি দি দিছো নেক্সট কোৱেশ্চনটো যাওঁ ইয়াতে কৈছে প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ওয়াল অফ দি সেন্সাস হাউস অৰ্থাৎ আপুনি যেটো ঘৰৰ সেন্সাস হাউস কৰিছে হেতু সেই সেন্সাস হাউসটোৰ ওয়ালখন কেনেকুৱা এতেও বহুত কেইটা অপচন আছে আপোনালোকে প্ৰথমটো যদি চাই গ্ৰাছ ষ্টেজ বা বেম্বো যদি এইবিলাক হয় তেতিয়া হলে এইটো দিব দেন প্লাষ্টিক পলিথিন এইটো হলে অপচন 2 দিব ঠিক তেনেকৈ মাড আনবাৰ্ড ব্ৰেক এই গোটেইখিনি অপচন যদি আমি পঢ়ি চাওঁ নিজৰ হিচাপত দিম
এতিয়া মই ইয়াত কি দিছো কনক্ৰিট, অৰ্থাৎ যদি আমাৰ পকা ৱাল থাকে তেতিয়াহ'লে আমি কি দিব পাৰো কনক্ৰিট, অৰ্থাৎ চিমেণ্টেৰে বনোৱা হৈছে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আমাৰ প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ অফ দিছ চেঞ্চাছ হাউচ, অৰ্থাৎ চেঞ্চাছ হাউচখনৰ ৰুফখন কেনেকুৱা বা ছালটো কেনেকুৱা। তাৰ কাৰণে আপোনালোকে অপশ্যনখিনি যদি চাই ভালকে, প্ৰথমটো আছে গ্ৰাছ, ষ্ট্ৰেচ বা বেম্বো, উড, মাড এটচেট্ৰা এইবিলাক থাকিলে এইটো দিব। দেন প্লাষ্টিক, পলিথিন এইবিলাক থাকিলে ছেকেণ্ড অপশ্যনটো দিব। দেন হেণ্ডমেড টাইলছ থাকিলে থাৰ্ড অপশ্যনটো দিব। তাৰপিছত মেচিন মেড টাইলছ থাকিলে সেইটো দিব অপশ্যন নম্বৰ 4। অপশ্যন নম্বৰ 5ত আছে বাৰ্ণ্ট ব্ৰিক, দেন ষ্টন, স্লেট, GI মেটেল, এনেকে বহুতখিনি অপশ্যন আছে। এতিয়া এই অপশ্যনখিনি আপোনালোকে গোটেইখিনি চাই নিজৰ যিটো হয় সেইটো দিব। মই ইয়াতে কনক্ৰিট বুলি দি দিছো, অৰ্থাৎ যিটো আমাৰ চিমেণ্টেৰে বা ঢালাই যিটো ঘৰ আছে সেইটো কাৰণে কনক্ৰিট হ'ব। আৰু টিন যদি থাকে আপোনালোকে তেতিয়া মনত ৰাখিব GI মেটেল এবজৰ্বেড শীট এইটো দিব। ঠিক আছে, তাৰপিছত আপোনালোকে তলত থকা ছেভ এণ্ড নেক্সট বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে এটা ইণ্টাৰফেচ দেখা পাব এনেকুৱা, য়েছ অৰ ন। ইয়াত আপোনালোকে য়েছ বুলি ক্লিক কৰি দিব, মানে এই ডাটাখিনি আপোনালোকে শুদ্ধকে দিছে সেইকাৰণে ইয়াতে ক্লিক কৰি দিব। এই ডাটাখিনি দিওঁতে শুদ্ধকে দিব, কাৰণ যেতিয়া আমাৰ এনুমাৰেটাৰজন আহিব ঘৰে ঘৰে তেতিয়া কিন্তু তেওঁ এইবিলাক ভেৰিফাই কৰিব। সেইকাৰণে আপোনালোকে দিওঁতে খুব সাৱধানতা দিব যাতে ক'তো ভুল নহয়। তাৰপিছত এইটো দিয়াৰ লগে লগে নেক্সট পেজত আহিব আপোনালোকৰ নেক্সট যিকেইটা টাইপছ অফ কুৱেশ্যন, অৰ্থাৎ ইনফৰমেশ্যন ৰিলেটেড টু দ্য হাউচ হোল্ড। ইয়াতে আপোনালোকৰ প্ৰথম কুৱেশ্যনটোৱে আহিব টোটেল নাম্বাৰ অফ পাৰ্চনছ নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ হোল্ড, অৰ্থাৎ কিমানজন মানুহ থাকে ঘৰটোত নৰ্মেলি। তাৰ কাৰণে আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যৰ সংখ্যা যিমান আছে সিমানটো ইয়াতে ভৰাই দিব। তাৰপিছত যিটো নেম অফ দি হেড অফ দি হাউচ হোল্ড, ইয়াতে এইটো টাইপ কৰিব নালাগে কাৰণ এইটো অটো ফিল থাকিব। আগতে আপুনি ৰেজিষ্টাৰ কৰোঁতে যিটো দিছে সেইটো নিজে নিজে আহি যাব। ঠিক তেনেদৰে নেক্সট যিটো কুৱেশ্যন আছে সেইটোতো একেই থাকিব, নেম অফ দি হেড অফ দি হাউচ হোল্ড ইন চ'জেন লেংগুৱেজ। আপুনি যদি অসমীয়াত লিখিছে সেইটো অসমীয়াত আহিব প্ৰথম যিটো লেংগুৱেজ চিলেক্ট কৰোঁতে, আৰু যদি আপুনি ইংলিছ চিলেক্ট কৰিছে ইংলিছ আহিব, সেইটো একো কৰিব নালাগে। তাৰপিছত ছেক্স অফ দি হেড অফ দি হাউচ হোল্ড, অৰ্থাৎ জেণ্ডাৰটো কি, তেওঁৰ জেণ্ডাৰটো কি হ'ব, মেল, ফিমেল বা ট্ৰান্সজেণ্ডাৰ যিটো হয় সেইটো দি দিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ যাব। ইয়াতে কৈছে ইফ SC অৰ ST অৰ আদাৰ, অৰ্থাৎ আপোনাৰ কাষ্টটো কি। কাষ্টটো যদি SC হয় SC দিব, যদি ST হয় ST দিব, আৰু যদি SC ST দুইটাই নহয় তেতিয়াহ'লে আপোনালোকে আদাৰ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ OBC হওক, জেনেৰেল হওক, চব ইয়াতে সোমাই যাব। ঠিক আছে, মই ইয়াতে আদাৰ বুলি দি দিছো। তাৰপিছত আপোনালোকৰ কুৱেশ্যনটো আহিল ownership status of this house, অৰ্থাৎ ঘৰখন কাৰ, ঘৰখন আপোনাৰ নিজৰ নেকি। যদি নিজৰ আছে অন বুলি দিব, যদি আপুনি ভাড়াত আছে তেতিয়া আকৌ দুটা অপশ্যন আহে। প্ৰথম অপশ্যনটো আছে আপোনালোকে চাওক ৰেণ্টেড বাট হেজ অন হাউচ এলছৱেৰ, অৰ্থাৎ তেওঁ ভাড়াত আছে কিন্তু তেওঁৰ বেলেগ ঠাইত ঘৰ আছে। ঠিক আছে, তো তেনেকুৱা ক্ষেত্ৰত তেওঁ অপশ্যন 2 দিব। আৰু যদি ৰেণ্টেড এণ্ড ডাজন্ট অন এনি হাউচ, আৰু তেওঁৰ ভাড়াত আছে কিন্তু বেলেগ জেগাতো তেওঁৰ ঘৰ নাই, তেতিয়াহ'লে অপশ্যন 3টো চিলেক্ট কৰিব। আৰু যদি ইয়াৰ ওপৰৰ এটাও নহয় তেতিয়াহ'লে এনি আদাৰ বুলি তেওঁ চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো আহিল আমাৰ নাম্বাৰ অফ ডুৱেলিং ৰুমছ, অৰ্থাৎ ডুৱেলিং ৰুমছ কেইটা। ডুৱেলিং ৰুমছ মানে কি, আপোনাৰ টোটেল নাম্বাৰ অফ ৰুমছ কিমান সেইকেইটা ইয়াতে ভৰাব লাগে। ইয়াতে কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ কিচেন আৰু বাথৰুমটো হিচাপত নাহে। কিচেন আৰু বাথৰুমক আপুনি একেলগে কৰিব নোৱাৰিব। এইখিনি বাদ দি বাকী যিমানটা ৰুম আছে সেইটো কি দিব, ডুৱেলিং ৰুমছ বুলি দিব। তাৰপিছত আপোনালোকৰ কি আহিল নাম্বাৰ অফ মেৰিড কাপলছ লিভিং ইন দিছ হাউচ হোল্ড, আপোনাৰ এই পৰিয়ালটোত যিটো পৰিয়ালক কৈ আছে সেই পৰিয়ালটোত যিমানজন সদস্য আপুনি ওপৰত টাইপ কৰিছে সেই সদস্য কেইজনৰ মাজত কিমানজন মেৰিড কাপল আছে সেইটো আপোনালোকে ভৰাই ল'ব। কাপল মিন্স দুজন মিলিহে এজন, হাজবেণ্ড ৱাইফ মিলি হ'ব এটা। যদি এটাতকে বেছি আছে অৰ্থাৎ দুজন মেৰিড কাপল আছে তেতিয়াহ'লে 2 হ'ব। কিন্তু এটা কথা মনত ৰাখিব, যদি কোনোবা হাজবেণ্ড হওক বা ৱাইফ হওক কোনোবা এজন ঢুকাইছে তেতিয়াহ'লে সেইটোক মেৰিড কাপল বুলি আপোনালোকে নধৰিব, সেইটো হিচাপত নধৰিব। মেৰিড কাপল অৰ্থাৎ যিকেইজন জীয়াই আছে আৰু মেৰিডো আছে সেই কেইজনকহে আপোনালোকে কাপল বুলি ধৰিব। ঠিক আছে, এইখিনি হৈ গ'ল। এই গোটেইখিনি হৈ যোৱাৰ পিছত একেবাৰে তলত থকা ছেভ এণ্ড নেক্সট বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন আকৌ ইণ্টাৰফেচ আহিব ফৰ কনফাৰ্মেশ্যন য়েছ অৰ ন। ইয়াতো আপোনালোকে যদি শুদ্ধকে চব ভৰাইছে ধুনীয়াকে য়েছ মাৰি দিব। য়েছ মাৰাৰ লগে লগে আন এখন ইণ্টাৰফেচ আহিব, তাত আকৌ আপোনালোকে নতুন কিছুমান কুৱেশ্যন দিব লাগিব। তাৰে প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, অৰ্থাৎ খোৱা পানীৰ প্ৰধান উৎসটো কি। ইয়াতে বহুখিনি অপশ্যন আছে। আপোনালোকৰ ইয়াতে প্ৰথম অপশ্যন আছে টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ। এইটো আপোনাৰ যোনবিলাক ৱাটাৰ চাপ্লাই বা জেনেৰেলি চিটিবোৰত থাকে সেইবিলাক আপোনালোকে যদি থাকে সেইবিলাক দিব, কিন্তু ৰুৰেল এৰিয়াত ইমানো ট্ৰিটেড চ'ৰ্চটো নাথাকে।
যদি আছে আপোনালোকৰ তাত দিব তাৰপিছত অপচন 2 আছে টেপ ৱাটাৰ ফ্ৰম আনট্ৰিটেড সোৰ্স য'ত নেকি আনট্ৰিটমেন্ট হৈ আহি আছে কিন্তু টেপ ৱাটাৰ হয় তেতিয়াহ'লে অপচন 2 দিব মই ইয়াতে অপচন 2 টো দিছো আৰু তেনেকে বাকি যদি আপোনাৰ কুয়া আছে অৰ্থাৎ ওয়েল তেতিয়াহ'লে থাৰ্ড অপচনটো দিব ঠিক তেনেকৈ হেণ্ড পাম্প টিউবৱেল যদি আপোনালোকৰ দমকল তেনেকুৱা আছে সেইবোৰ দিব বা যদি ৰিভাৰ কেনেল তাৰ পৰাও যদি আপোনালোকে পানীৰ উৎসটো পায় সেইবিলাক গোটেইটো নিজৰ সুবিধা মতে দি ল'ব যিটো আপোনালোকে ব্যৱহাৰ কৰে তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাব ইয়াতে আছে এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ সোৰ্স অৰ্থাৎ আপোনাৰ যিটো খোৱা পানীৰ ব্যৱস্থা দিছে সেইটো ক'ত আছে উইদিন প্ৰেমিসেছ অৰ্থাৎ আপোনাৰ বাউণ্ডাৰীৰ ভিতৰতে আছে নে নাই যদি আছে উইদিন প্ৰেমিসেছ দিব আৰু যদি আপুনি অকমান দূৰৰ পৰা আনে তেতিয়াহ'লে এইটো কি হ'ব নিয়াৰ দা প্ৰেমিসেছ আৰু অপচন 3 কৈছে এৱে বহুত দূৰত হলে তেতিয়া কি দিব এৱে বুলি দিব ইয়াতে নিয়াৰ দা প্ৰেমিসেছ এইটো আপোনালোকে বুলিলে কিমান ডিসটেন্সক নিয়াৰ বুলি ক'ব এইটো কৈ দিছে যে যদি 100 মিটাৰছ হয় ইন আৰবান এৰিয়াছ তেতিয়া ইয়াক নিয়াৰ প্ৰেমিসেছ বুলি দিব পাৰে আৰু যদি ৰুৰেল এৰিয়া অৰ্থাৎ গাঁৱৰ আপোনালোকে এইটো 500 মিটাৰছ লৈকে নিয়াৰ দা প্ৰেমিসেছ বুলি দিব পাৰে ঠিক আছে এইটো আপোনালোকৰ হিচাপত দি দিব তাৰপিছত দিয়াৰ পিছত নেক্সট কুৱেশ্যনলৈ যাব নেক্সট কুৱেশ্যনত কৈছে আপোনাৰ মেইন সোৰ্স অফ লাইটিং অৰ্থাৎ লাইটিংটো আপুনি পোহৰটো ক'ৰ পৰা পায় ইয়াৰ বিভিন্ন অপচন আছে প্ৰথম কুৱেশ্যনটোত আছে ইলেক্ট্ৰিচিটি তো আজিকালি ইলেক্ট্ৰিচিটিটো নোহোৱা বহুত কম ঠাইয়ে আছে সবতে মোটামুটি ইলেক্ট্ৰিচিটি পায় তো সেইটো দিব যদি আপোনালোকৰ নাই ইন কেস তেতিয়া যিটো আছে সোলাৰ হওক কেৰোচিন হওক বা আদাৰ অইল কিবা যদি ব্যৱহাৰ কৰিছে সেইটো দি ল'ব নেক্সট কুৱেশ্যনটো আছে এক্সেছ টু লেট্ৰিন অৰ্থাৎ টয়লেট আছে নে নাই যদি আছে আপোনালোকে ইয়েছ বুলি দিব আৰু যদি নাই ন বুলি দিব ইয়েছত আকৌ চাব লাগিব তিনটা অপচন আছে প্ৰথমটো কৈছে এক্সক্লুসিভলি ফৰ হাউসহোল্ড ইউজ অনলি অৰ্থাৎ অকল আপুনি নিজেই অকলে ব্যৱহাৰ কৰে নিজৰ হাউসহোল্ডৰ কাৰণে তেতিয়াহ'লে অপচন 1ত দিব যদি শেয়াৰ্ড উইথ আদাৰ হাউসহোল্ড অৰ্থাৎ আপুনি ভাড়াঘৰত আছে তাতে বহুকেইটা ফেমিলি মিলি একেটা টয়লেটে ইউজ কৰে তেতিয়াহ'লে আপোনালোকে এইটো শেয়াৰ্ড উইথ আদাৰ হাউসহোল্ড দিব আৰু যদি আপোনালোকে পাব্লিক লেট্ৰিন অৰ্থাৎ ৰাজহুৱা যিটো আমাৰ টয়লেট থাকে সেইটো যদি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে অপচন 3 বুলি দিব এইটো দিয়াৰ পিছত আপুনি নেক্সট কুৱেশ্যনটোলৈ যাব নেক্সট কুৱেশ্যন আকৌ কৈছে টাইপ অফ লেট্ৰিন অৰ্থাৎ আপুনি যিটো লেট্ৰিন দিছে সেইটো টাইপটো কেনেকুৱা ইয়াতে আকৌ বহুতখিনি অপচন আছে এই অপচনখিনি ভালকে চাই দিব অকমান ইয়াৰে অপচন 1ত আছে পাইপ সিৱাৰ সিস্টেম এইটো জেনেৰেলি সিটিবোৰত থাকে এইবিলাক ৰুৰেল এৰিয়াত আপোনালোকে নাপাব গতিকে এইটো মোটামুটি এইটো ৰুৰেল এৰিয়াত নহবই বুলি ধৰক আৰু অপচন 2ত আছে সেপ্টিক ট্যাঙ্ক এইটো মোটামুটি থাকে প্ৰায় আজিকালি মানুহৰ সেপ্টিক ট্যাঙ্কটো থাকে তো এইটো থাকিব দিব পাৰে মই এইটো অপচনেই দিছো তাৰ পিছত আপোনালোকৰ যদি টুইন পিট লেট্ৰিন আছে অৰ্থাৎ দুটা গাঁতৰ নিচিনা বনাই তেতিয়া সেই সিস্টেমত থাকিলে আপোনালোকে 4 আৰু 5ৰ ভিতৰত যিকোনো এটা দিব পাৰে আৰু সিঙ্গেল পিট লেট্ৰিন অৰ্থাৎ সিধা যদি যেটো আমাৰ পিট বনাইছে গাঁতটো বনাই গাঁতৰ ওপৰতে যদি সিটটো লগাই দিছে তেতিয়াহ'লে এই অপচনটো দিব 6 বা 7ত দিব আৰু 8 9 টো আপোনালোকে পৰাপক্ষত এভয়েড কৰিব কাৰণ এইবোৰ আজিকালি নাই এই সিস্টেমটো আজিকালি মোটামুটি নাই বুলি আমি ক'ব পাৰি নেক্সট কুৱেশ্যনটো হৈছে ওয়েস্ট ওয়াটাৰ আউটলেট কানেক্টেড টু অৰ্থাৎ আপোনাৰ যেটো পানী ওলাই গৈছে যেটো আমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত যিবিলাক ওয়েস্ট ওয়াটাৰ ওলাই যায় হেতু কেনেকুৱা ধৰণৰ ক্লোজ ড্ৰেইনেজ অৰ্থাৎ ড্ৰেইনটো ক্লোজ হৈ আছে নে ওপেন ড্ৰেইনেজ খোলা আছে নে নট ড্ৰেইনেজ নে কোনো ধৰণৰ ড্ৰেইনৰ সিস্টেমই নাই এটো দিব ঠিক আছে এটো মই ওপেন ড্ৰেইন বুলি দিছো ড্ৰেইনেজ সিস্টেমটো দিছো তাৰ পিছত নেক্সট কুৱেশ্যনলৈ যাব নেক্সট কুৱেশ্যন আছে বাথিং ফেসিলিটি अवेलेबल উইদিন দা প্ৰিমিসেছ অৰ্থাৎ বাথৰুমৰ ফেসিলিটিটো আছে নাই যদি আছে ইয়েস আছে তেতিয়াহ'লে আপোনালোকে অপচন 1 বা 2 দিব ইয়াতে আকৌ দুই ধৰণৰ হ'ব পাৰে যদি আপোনালোকৰ বাথৰুমটোৰ ওপৰত ৰুফ আছে তেতিয়াহ'লে কি দিব 1 দিব আৰু যদি এনক্লোজাৰ উইদাউট ৰুফ যেটো ছালটো নাই তেতিয়াহ'লে কি দিব অপচন 2 আৰু যদি নাথাকে বাথৰুমেই নাথাকে তেতিয়াহ'লে অপচন 3 দিব ঠিক আছে এটো দিয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ যাব নেক্সট কুৱেশ্যনটো কৈছে আপোনাৰ availability of kitchen and LPG or PNG connection অৰ্থাৎ ইয়াতে দুটা কুৱেশ্যন আহিব প্ৰথমটো কৈছে আপোনাৰ কিচেন আছে নে নাই তো অপচন কি কৈছে কুকিং ইন কিচেন যদি কিচেন আছে তেতিয়াহ'লে ইয়াতে আকৌ দুটা অপচন হেজ LPG or PNG কানেকশন আপোনাৰ কিচেনত LPG বা PNG কানেকশন আছে নে নাই LPG মানে তো লিকুইড পেট্ৰলিয়াম গেছ আৰু PNG মানে হৈছে পাইপ নেচাৰেল গেছ এই দুটা যিকোনো এটা যদি থাকে আপোনালোকে 1ত দিব নাথাকিলে 2ত দিব তাৰ পিছত অপচন 2ত কৈছে আপোনাৰ কুকিং ইনসাইড হাউস বাট নট ইন কিচেন কিচেন নাই ৰুমৰ ভিতৰতে কোনবা এটা চুকত ধৰি লওক আপোনালোকে ৰান্ধে তেতিয়াও আকৌ দুটা অপচন আপোনাৰ LPG আছে নে নাই যদি আছে 3ত দিব যদি নাই তেতিয়াহ'লে 4ত দিব আৰু পিছৰ অপচন কৈছে কুকিং ইন ওপেন
or outside house অৰ্থাৎ আপোনাৰ কিচেন একেবাৰেই নাই বা ৰুমৰ ভিতৰো নাৰান্ধে বাহিৰত ৰান্ধে তেতিয়াও আকৌ দুই ধৰণৰ আছে প্ৰথম কৈছে has LPG আৰু পিছত কৈছে doesn't have LPG LPG থাকিলেতো 5ত দিব LPG নাথাকিলে 6 অপচনটো দিব আৰু যদি আপুনি বাহিৰৰ পৰাই খায় ধৰক হোটেলত কোনোবাই বুকিং কৰি খায় তেতিয়াহ'লে ন কুকিং বুলি দিব এই গোটেইখিনি কৰাৰ পিছত নেক্সট কুৱেশ্যনটো যাব নেক্সট কুৱেশ্যনটো কৈছে মেইন ফিউল ইউজ ফৰ কুকিং অৰ্থাৎ আপুনি কোনটো ফিউল বা ইন্ধন মেইনলি ব্যৱহাৰ কৰে ইয়াতে আপোনাৰ বহুতখিনি অপচন আছে প্ৰথম অপচন কৈছে ফায়াৰউড যদি আপুনি খৰি ব্যৱহাৰ কৰে এইটো দিব বা ক্ৰপ ৰেচিডিউ আপোনাৰ শস্যৰ কিবা ৰেচিডিউ যোনখিনি বাকি থকা সেইখিনি ব্যৱহাৰ কৰিছে নে কাউডাং ব্যৱহাৰ কৰিছে অৰ্থাৎ গোবৰ ব্যৱহাৰ কৰিছে সেই অপচনখিনি চাই আপোনালোকে দিব আজিকালি বেছিভাগৰে কি থাকে LPG বা PNG আছে গতিকে মই LPG বা PNG টো দি দিছো এই গোটেইখিনি হৈ যোৱাৰ পিছত সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ লাষ্ট যিটো ষ্টেপ আছে বা কুৱেশ্যনছ আছে সেইখিনিলৈ যাব ইয়াৰে প্ৰথমটোত কৈছে আপোনাৰ ৰেডিঅ' অৰ ট্ৰানজিষ্টাৰ ৰেডিঅ' বা ট্ৰানজিষ্টাৰ আছে নেকি যদি আছে তেতিয়াহ'লে ইয়াতে আকৌ তিনিটা অপচন আছে প্ৰথমটো কৈছে ট্ৰেডিশ্যনেল ৰেডিঅ' সেট ট্ৰেডিশ্যনেল যিটো পৰম্পৰাগত আমাৰ ৰেডিঅ' আছে সেইটো আছে যদি 1ত দিব যদি নাই তেতিয়াহ'লে চাব অপচনটোত অন মোবাইল অৰ স্মাৰ্টফোন মোবাইল বা স্মাৰ্টফোনত আছে নেকি আজিকালি চবৰে স্মাৰ্টফোন আছে গতিকে জেনেৰেলি চবৰ 2 অপচনটোৱেই হ'ব আৰু যদি সেইটোও নাই তেতিয়াহ'লে থাৰ্ড অপচনত যাব অন এনি আদাৰ ডিভাইচ আৰু একেবাৰে যদি নাই তেতিয়াহ'লে অপচন 4ত ন বুলি দিব এইটো দিয়াৰ পিছত আপোনালোকে নেক্সট কুৱেশ্যনলৈ যাব নেক্সট কুৱেশ্যনত কৈছে টেলিভিজন অৰ্থাৎ আমাৰ টিভিটো আছে নে নাই টিভি যদি আছে ইয়াতে আকৌ দূৰদৰ্শন ফ্ৰী ডিছ এইটো যদি হয় অপচন 1ত দিব অৰ্থাৎ ডিছ টিভি যদি আপুনি ব্যৱহাৰ কৰে যদি নাই তেতিয়া কৈছে আদাৰ DTH অৰ ডিছ মানে এয়াৰটেল ডিছ টিভি আৰু বহুত ধৰণৰ আছে যদি সেইবিলাক আছে সেইবিলাক দিব অপচন 2 দিব আৰু অপচন 3 কৈছে কেবল কানেকশ্যন ডাইৰেক্ট কেবল কানেকশ্যনো যদি আছে সেইটো দিব পাৰে অপচন 3 আৰু যদি এইবিলাক বাদ দিও আপোনাৰ বেলেগ কিবা কানেকশ্যন আছে স্যাটেলাইট কানেকশ্যন হওক বা এনেকুৱা ধৰণৰ কিবা কানেকশ্যন আছে তেতিয়া অপচন 4ত দিব পাৰে আৰু যদি একেবাৰে নাই তেতিয়াহ'লে অপচন 5ত কি আছে ন আছে এইটো দি দিব ঠিক আছে এইটো হৈ গ'ল আমাৰ টেলিভিছনৰ বিষয়ে এইখিনি দিয়াৰ পিছত আপুনি নেক্সট কুৱেশ্যনটোলৈ যাব ইয়াতে কৈছে এক্সেছ টু ইণ্টাৰনেট অৰ্থাৎ আপোনাৰ ইণ্টাৰনেট সেৱা আছে নে নাই যদি আছে ক'ত আছে অন লেপটপ অৰ কম্পিউটাৰ লেপটপ বা কম্পিউটাৰত আছে নে নাই যদি নাই তেতিয়াহ'লে অপচন 2ত চাব অন মোবাইল ফোন অৰ স্মাৰ্টফোন এইটো আজিকালি চবৰে আছে মোবাইল বা স্মাৰ্টফোন গতিকে জেনেৰেলি 2 অপচনটোৱেই হ'ব আৰু যদি নাই তেতিয়া কৈছে আৰু ইয়াৰ বাহিৰেও আৰু যদি কিবা বেলেগ আছে অন এনি আদাৰ ডিভাইচ মানে জিঅ' ফাইবাৰ এয়াৰটেল ফাইবাৰ এনেকুৱা ধৰণৰ কিবা আছে তেতিয়াহ'লে ইয়াত দিব পাৰে আৰু যদি নাই তেতিয়াহ'লে ন অপচনত ক্লিক কৰি দিব দিয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ যাব ইয়াতে কৈছে লেপটপ অৰ কম্পিউটাৰ যদি আপোনাৰ লেপটপ আছে য়েছ দিব যদি নাই ন বুলি দি দিব ইয়াতো তাৰপিছত নেক্সট কুৱেশ্যনলৈ যাব নেক্সট কুৱেশ্যনত কৈছে টেলিফোন এণ্ড মোবাইল ফোন অৰ স্মাৰ্টফোন যদি আপোনাৰ টেলিফোন আৰু মোবাইল ফোন বা স্মাৰ্টফোন আছে তেতিয়াহ'লে য়েছ দিব যদি লেণ্ডলাইন অনলি তেতিয়াহ'লে 1ত দিব অপচন 1 আৰু যদি মোবাইল অনলি তেতিয়া মোবাইলত আকৌ দুটা অপচন আছে এটা আছে স্মাৰ্টফোন আৰু এটা আছে বেসিক মোবাইল ফোন যদি আপোনাৰ স্মাৰ্টফোন নহয় বেসিক মোবাইল ফোন আছে তেতিয়া 3 দিব আৰু যদি স্মাৰ্টফোন আছে তেতিয়াহ'লে 2 অপচনত দিব আৰু যদি আপোনাৰ দুইটাই আছে তেতিয়াহ'লে কি দিব বথ ঠিক আছে আৰু যদি আজিকালিতো নোহোৱা মানুহ নাই মোবাইল ফোন বা স্মাৰ্টফোন নোহোৱা মানুহ নাই তথাপিও যদি আছে তেতিয়াহ'লে ন বুলি ক্লিক কৰি দিব তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাব নেক্সট কুৱেশ্যনত কৈছে bicycle and scooter or motorcycle mode কৈছে bicycle motorcycle বা স্কুটাৰ আছে নেকি যদি আছে যেটো আছে আপোনাৰ সেই হিচাপত দি দিব যদি bicycle আছে bicycle দিব স্কুটাৰ থাকিলে স্কুটাৰ দিব আৰু যদি দুইটাই আছে তেতিয়াহ'লে both অপচন দি দিব আৰু যদি এটাও নাই তেতিয়াহ'লে none বুলি দিব পাৰে ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল কাৰ অৰ জিপ অৰ্থাৎ আপোনাৰ কাৰ বা জিপ আছে নেকি যদি আছে ইয়াতে সিম্পলি yes বা যদি নাই তেতিয়াহ'লে ন বুলি দি দিব হৈ গ'ল এইখিনি কাম নেক্সট কুৱেশ্যনটো দিব নেক্সট কুৱেশ্যনটো কৈছে মেইন ফুয়েল কনজিউমড ইন দ্য হাউচ হোল্ড অৰ্থাৎ কোনটো বস্তু মেইনলি তেওঁলোকে গ্ৰহণ কৰে খোৱা বস্তু এতে অপচন 1ত ৰাইচ হুইট জোৱাৰ বাজৰা মেজ অৰ এনি আদাৰ এটো আপোনালোকে নিজৰ হিচাপত দিব বেছিভাগৰে যেহেতু ৰাইচ আছে সেইকাৰণে মই ৰাইচ বুলি দি দিছো আপোনালোকে নিজৰ হিচাপত দিব তাৰ পিছত আপোনালোকে মোবাইল নম্বৰ এটা কলম পাব এতিয়া আপোনালোকে একো কৰিব নালাগে কাৰণ এটো অটো ফিল হৈ যাব যেটো নেকি আপুনি ৰেজিষ্ট্ৰেচনত দিছিলে তাৰপিছত আপোনালোকে সিম্পলি কি কৰিব সেভ এণ্ড নেক্সট বাটন ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকৈ এখন ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে yes or no দুটা অপচন আহিব yesত ক্লিক কৰি দিব ফৰ কনফাৰ্মেশন আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত আন এখন ইন্টাৰফেস আহিব যেটো নেকি প্ৰিভিউৰ কাৰণে দিব এই প্ৰিভিউ পেজটো হ'ব এনেকুৱা ধৰণৰ ইয়াতে আপোনালোকে গোটেইখিনি ডাটা যে ভৰাইছে ডাটাখিনি এবাৰ ভেৰিফাই কৰি ল'ব যদি ঠিকে আছে তেতিয়াহ'লে আৰু কথা নাই আৰু যদি কিবা
এডিট কৰিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে এই অকণমান তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰি ইয়াতে আপোনালোকে এটা অপশ্যন পাব অপশ্যনটো হ'ল বেক এণ্ড কাৰেক্ট ইয়াতে গৈ আপোনালোকে যিটো অপশ্যনত ভুল হৈ আছিলে সেই একেবাৰে প্ৰথমৰ পৰা আহিব যদি যিখিনি অপশ্যন ঠিক আছে সেইখিনি আপুনি একো কৰিব নালাগে য'ত কাৰেক্ট কৰিব লাগিছে সেইটো কাৰেক্ট কৰিব আৰু আগৰ নিচিনা ছেভ নেক্সট মাৰি মাৰি একেবাৰে আকৌ শেষ পেজলৈকে আহিব এই প্ৰিভিউ পেজটোলৈ সেইটো অহাৰ পিছত আপোনালোকে এটা কামেই কৰিব ফাইনেল ছাবমিট কৰি দিব ফাইনেল ছাবমিট বাটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত এনেকুৱা এখন ইণ্টাৰফেচ আহিব ছাবমিটেড ছাকচেছফুলি বুলি অৰ্থাৎ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হৈছে সেইটো ছাকচেছফুলি ছাবমিট হৈ গ'ল আৰু আপোনাৰ এটা ৰেফাৰেন্স নাম্বাৰ দিয়া হ'ব এইটো নোট ডাউন কৰি ৰাখিব যিটো নেকি আপুনি যেতিয়া আপোনাৰ এনুমাৰেটৰজন ঘৰলৈ আহিব তেতিয়া তেওঁক দিব লাগিব ঠিক আছে তেওঁ এই আইডিৰে আপোনাৰ ডাটাখিনি ভেৰিফাই কৰিব আৰু আপোনাক আপোনাৰ ঘৰৰ এটা চেন্সাছ নাম্বাৰ দিব অৰ্থাৎ বিল্ডিং নাম্বাৰ আৰু এটা চেন্সাছ হাউচ নাম্বাৰ এই দুটা নাম্বাৰ প্ৰভাইড কৰিব তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'তে সামৰিছো ধন্যবাদ